Good afternoon, dear students. মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই সপ্তম শ্ৰেণীৰ গণিতৰ এটি পাঠ আলোচনা কৰিব ওলাইছো। আশা ৰাখিছো তোমালোক সকলোৱে মনোযোগ দি শুনিবা আৰু কিতাপ বহি আগত ৰাখি যিখিনি দৰকাৰী কথা সেইখিনি বহিত লিখি ৰাখিবা। তোমালোকক সপ্তম শ্ৰেণীৰ এটি পাঠ গণিতৰ এটি পাঠ আলোচনা কৰিব ওলাইছো। আশা ৰাখিছো তোমালোক সকলোৱে মনোযোগ দি শুনিবা আৰু যিখিনি দৰকাৰী কথা সেইখিনি বহিত লিখি ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল, ধৰা হ'ল ৰামৰ হাতত যিমানটা মাৰ্বল আছে তাৰ লগত যদি 5টা মাৰ্বল যোগ দিয়া হয় তেনেহলে মুঠ 10টা মাৰ্বল হ'ব। ধৰিব পাৰিছা নহয় মই কি কৈছো? ৰামৰ হাতত যিমানটা মাৰ্বল আছে তাৰ লগত যদি 5টা মাৰ্বল যোগ দিয়া হয় তেনেহলে মুঠ 10টা মাৰ্বল হ'ব। গতিকে এই কথাষাৰ যদি আমি গাণিতিকভাৱে প্ৰকাশ কৰোঁ তেনেহলে কেনেকৈ লিখিম বা গণিতৰ সহায়ত আমি কেনেকৈ প্ৰকাশ কৰিম? ঠিক একেদৰে মীনাৰ বয়সৰ 5 গুণ 35ৰ সমান হ'ব। মীনাৰ বয়সৰ 5 গুণ 35ৰ সমান। এই কথাষাৰ যদি আমি গাণিতিকভাৱে লিখিব লাগে তেনেহলে কেনেকৈ লিখিম? এনেকুৱা এটা বিষয় লৈ আজি মই তোমালোকক সপ্তম শ্ৰেণীৰ চতুৰ্থ অধ্যায় গণিতৰ চতুৰ্থ অধ্যায় সৰল সমীকৰণ এই পাঠটি তোমালোকৰ লগত আলোচনা কৰিম। সৰল সমীকৰণ জনাৰ আগতে আমি জানি ল'ব লাগিব যে তোমালোকে ষষ্ঠ শ্ৰেণীত পাই অহা বীজগণিতীয় ৰাশিৰ বিষয়। বীজগণিতীয় ৰাশি কি আৰু লগতে চলক আৰু ধ্ৰুৱক কি? বীজগণিতীয় ৰাশি মানে হ'ল চলক আৰু ধ্ৰুৱক লগ হৈ যি গঠন কৰে। চলক আৰু ধ্ৰুৱক যোগ বিয়োগ পূৰণ হৰণ এইকেইটাৰ দ্বাৰা লগ লাগি যি গঠন কৰে সেইটোৱে হ'ল বীজগণিতীয় ৰাশি। এতিয়া আমি চলক মানে কি জানো আহা। চলক মানে হ'ল এই বীজগণিতীয় ৰাশিত আমি যি অজ্ঞাত ৰাশি ব্যৱহাৰ কৰোঁ বা প্ৰয়োগ কৰোঁ সেই অজ্ঞাত ৰাশিয়ে হ'ল চলক। আৰু এই চলক বুজাবলৈ আমি ইংৰাজী বৰ্ণমালাৰ সৰু বৰ্ণ ব্যৱহাৰ কৰোঁ, যেনে A, B, C বা X, Y, Z। এইবোৰ বৰ্ণ আমি চলক বুজাবলৈ বা অজ্ঞাত ৰাশি বুজাবলৈ ব্যৱহাৰ কৰোঁ। আৰু এই চলকৰ মান কিন্তু ভিন ভিন হ'ব পাৰে। এই চলকৰ মান নিৰ্দিষ্ট নহয়। এইবাৰ আমি জানো আহা ধ্ৰুৱক কি? ধ্ৰুৱক হ'ল এটা নিৰ্দিষ্ট মান, যেনে 1, 2, 3 এইবোৰ বাস্তৱ সংখ্যাক আমি ধ্ৰুৱক বুলি কওঁ। গতিকে চলক আৰু ধ্ৰুৱক যোগ বিয়োগ পূৰণ হৰণৰ দ্বাৰা লগ লাগি যি ৰাশি বা যি গঠন কৰে সেইটোৱে হ'ল বীজগণিতীয় ৰাশি। এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে বীজগণিতীয় ৰাশি মানে কি? এতিয়া কথাটো হ'ল যে বীজগণিতীয় ৰাশিত আমি কিয় চলকৰ সহায় ল'ব লাগে বা কিয় আমি অজ্ঞাত ৰাশি ল'ব লাগে? আমি এটা উক্তি লওঁ, যদুৰ লগত যিমানটা মাৰ্বল আছে তাৰ লগত 3টা মাৰ্বল যোগ দিলে কি হ'ব বা এই ফলাফলটো কি হ'ব আমি কেনেকৈ প্ৰকাশ কৰিম বা আমি গাণিতিকভাৱে কেনেকৈ লিখিম? এই কথা লিখিবলৈ আমাক চলকৰ প্ৰয়োজন হ'ব, কাৰণ আমি যদুৰ হাতত কেইটা মাৰ্বল আছে আমি নাজানো। গতিকে সেই যদুৰ হাতত থকা মাৰ্বলৰ সংখ্যা বুজাবলৈ আমি চলক ব্যৱহাৰ কৰিম। গতিকে আমি কি লিখিম? ধৰা হ'ল
ধৰা হল যদুৰ হাতত এক্সটা মাৰ্বল আছে আমি ধৰি ললো যদুৰ হাতত এক্সটা মাৰ্বল আছে গতিকে তিনিটা মাৰ্বল যদি যোগ দিয়া হয় তেনেহলে কেইটা মাৰ্বল হ'ব x + 3 এই যে মুঠ মাৰ্বল উলিয়ালো x + 3 বুলি তিনিটা যোগ দিয়াৰ পিছত এই x + 3 ৰাশিটোৱে হল বীজগণিতীয় ৰাশি আৰু এই ৰাশিত আমি যদুৰ হাতত কেইটা মাৰ্বল আছে আমি নাজানো সেই কথাটো বুজাবলৈ আমি চলকৰ সহায় লৈছো এই x টো হল চলক আৰু এই তিনিটো হল ধ্ৰুৱক গতিকে x + 3 ৰে কি বুজাইছে বীজগণিতীয় ৰাশি ঠিক একেদৰে আমি বিভিন্ন ধৰণৰ অনেক বীজগণিতীয় ৰাশি উদাহৰণ আমি দিব পাৰো ঠিক তেনেকৈ মই যদি লিখো twice y - 3 এইটো অৰ্থ হল যে এটা ধ্ৰুৱক y এটা চলক y দুগুণৰ পৰা 3 বিয়োগ এটা চলক বা এটা অজ্ঞাত ৰাশি y দুগুণৰ পৰা 3 বিয়োগ কৰাৰ পিছত মুঠ ফলাফলটো কি হ'ব সেই কথাষাৰ লিখিবলৈ বা প্ৰকাশ কৰিবলৈ আমি twice y - 3 বুলি লিখিম গতিকে এইটো হল এটা বীজগণিতীয় ৰাশি ঠিক একেদৰে আমি বিভিন্ন ধৰণৰ বীজগণিতীয় ৰাশিৰ উদাহৰণ আমি দিব পাৰো এতিয়া আমি জানো আহা সমীকৰণ সৰল সমীকৰণ কি এতিয়া সৰল সমীকৰণ বুজিবলৈ আকৌ আমি সেই আগৰ উক্তিটোৱে লওঁ উক্তিটো আছিল যদুৰ হাতত যিমানটা মাৰ্বল আছে তাৰ লগত তিনিটা যোগ দিলে আমি কি লিখিছিলো x + 3 যদুৰ হাতত যিমানটা মাৰ্বল আছিল তাৰ লগত যদি 3 যোগ দিও তেনে মুঠ মাৰ্বল x + 3 ধৰি লোৱা আমি মুঠ মাৰ্বল জানো যদুৰ হাতত কিমানটা মাৰ্বল আছে আমি নাজানো কিন্তু 3 যোগ দিয়াৰ পিছত মুঠ মাৰ্বলৰ সংখ্যা হল 10টা গতিকে সেই কথাষাৰ বুজাবলৈ আমি কেনেকৈ লিখিম গাণিতিকভাৱে আমি কেনেকৈ প্ৰকাশ কৰিম x + 3 = 10 যদুৰ হাতত কেইটা মাৰ্বল আছিল আমি নাজানো আমি ধৰি লৈছিলো x বুলি আৰু তাৰ লগত 3 যোগ দিয়াৰ পিছত আৰু মুঠ মাৰ্বল কিমান হল সেইটো কথা আমি আকৌ জানো সেইটো হল 10 গতিকে এই x + 3 = 10 হ'ব এইটো হল আমি কি কৰিলো সেই উক্তিটোক গাণিতিকভাৱে প্ৰকাশ কৰিলো ঠিক একেদৰে আমি আৰম্ভণিতে দুটা উক্তি লৈছিলো যে ৰামৰ লগত যিমান টকা আছিল তাৰ লগত 5 যোগ দিলে 12 হয় এতিয়া ধৰি লও ৰামৰ লগত x টকা আছিল ধৰি লও ৰামৰ লগত বা ৰামৰ হাতত x টকা আছিল তাৰ লগত যদি আমি 5 টকা যোগ দিও তেনেহলে কি হ'ব 12 টকা হ'ব এটো আছিল প্ৰথম উক্তি আৰু মিনাৰ বয়সৰ 5 গুণ 35ৰ সমান গতিকে মিনাৰ বয়স যদি আমি z বুলি লওঁ তেনেহলে ইয়াক যদি আমি 5 গুণ কৰো মিনাৰ বয়সক যদি আমি 5 গুণ কৰো 5 গুণ কৰা মানে 5ৰে পূৰণ কৰা 5 গুণ কৰিলে 5z হ'ব আৰু এটো কাৰ লগত সমান হ'ব 35ৰ লগত 35 গতিকে এইটো এটা আমি গাণিতিকভাৱে প্ৰকাশ কৰিলো গতিকে এই দুটাক আমি কি বুলি কওঁ সমীকৰণ গতিকে এইটো আমি কি কৰিলো সেই উক্তিকেইটাক আমি সমীকৰণৰ ৰূপ দিলো গতিকে এইটো হল সমীকৰণ গতিকে সমীকৰণত তিনিটা অংশ থাকে সেইটো হল এটা হল সমান চিন আৰু বাওপক্ষ আৰু সোপক্ষ কিন্তু বীজগণিতীয় ৰাশিত আকৌ সমান চিন নাথাকে তাৰ উপৰি বাওপক্ষ বা সোপক্ষ বুলি নাথাকে কিন্তু সমীকৰণত সমান চিন থকাৰ উপৰিও বাওপক্ষ আৰু সোপক্ষ থাকে গতিকে আমি গম পালো যে সমীকৰণ মানে কি এতিয়া আমি চাওঁ আহা কেইটামান আমি উক্তি লওঁ আৰু এই উক্তি সমীকৰণৰ ৰূপ দিয়াৰ কাৰণে আমি চেষ্টা কৰো আহা ইয়াতে কেইটামান প্ৰশ্ন দিয়া আছে যে তলৰ উক্তিবোৰ
সমীকৰণ আকাৰত লিখা প্ৰথম প্ৰশ্নটো চোৱা যে xৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে বিয়োগফল 8 হয় ধৰিব পাৰিছা নহয় স্ক্ৰিনত প্ৰশ্নটো মই দিছো যে xৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে বিয়োগফল 8 হয় এতিয়া আমি কি কৰিম প্ৰথমে আমি লম xৰ 5 গুণ xৰ 5 গুণ হ'ব xৰ 5 গুণ মানে হল 5ৰে xক 5ৰে পূৰণ কৰা গতিকে 5x তোমালোকে আৰু এটা কথা মনত ৰাখিব লাগিব যেতিয়া আমি সংখ্যাৰ লগত এটা অজ্ঞাত ৰাশি বা চলক পূৰণ কৰো সদায় সংখ্যাটো প্ৰথমে লিখা হয় তাৰ পিছত চলক ধৰা মই 5 আৰু x পূৰণ কৰিছো তেতিয়া আমি কেনেকৈ লিখিম 5x ঠিক একেদৰে 2 পূৰণ y 2 আৰু এটা অজ্ঞাত ৰাশি y পূৰণফল যদি লিখিব লাগে তেনেহলে আমি লিখিম 2y সাধাৰণতে সংখ্যাটো আগত তাৰ পিছত অজ্ঞাত ৰাশি লিখা হয় গতিকে xৰ 5 গুণ হ'ব 5x তাৰ পিছত কি বুলি কৈছে 5 গুণৰ পৰা 7 বিয়োগ কৰিব দিছে গতিকে 5xৰ পৰা 7 বিয়োগ কৰিলে হ'ব 5x - 7 আমি কি কৰিলো 5xৰ পৰা xৰ 5 গুণৰ পৰা আমি 7 বিয়োগ কৰিলো তাৰ পিছত আমি পালো 5x - 7 আৰু তাৰ পিছত কি বুলি কৈছে এই বিয়োগফলটো আকৌ কি বুলি দিয়া আছে 8 কিন্তু বিয়োগফল দিয়া আছে বিয়োগফল 8 এতেকে সমীকৰণটো হ'ব সমীকৰণটো হ'ব 5x - 7 = 8 আকৌ কৈ দি আছো প্ৰশ্নত দিয়া আছে xৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে বিয়োগফল 8 হ'ব xৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে বিয়োগফল 8 হয় আমি প্ৰথমে কি কৰিলো xৰ 5 গুণ ললো কি হল xৰ 5 গুণ 5x তাৰ পিছত এই 5 গুণৰ পৰা আমি কি কৰিলো 7 বিয়োগ কৰিলো xৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে কি হ'ব 5x - 7 গতিকে এই 5x - 7 আকৌ কাৰ লগত সমান হ'ব 8ৰ লগত কাৰণ বিয়োগফলটো দিয়া আছে 8 বুলি গতিকে কি হল সমীকৰণটো হ'ব 5x - 7 = 8 গতিকে প্ৰথম উক্তিটো নিশ্চয় বুজি পাইছা প্ৰথম উক্তি আমি কি কৰিলো প্ৰথম উক্তিক আমি সমীকৰণৰ ৰূপ দিলো এতিয়া আমি দ্বিতীয় উক্তিলৈ আহো দ্বিতীয় উক্তিত দিয়া আছে যে এটা সংখ্যাৰ 1/5 লগত 2 যোগ কৰিলে 3 হয় এটা সংখ্যাৰ 1/5 লগত 2 যোগ কৰিলে 3 হয় এতিয়া আমি জানিব লাগিব যে 1/5 মানে কি 1/5 মানে হল 5/1 1/5 গতিকে আমি প্ৰথমে ইয়াতে কি ল'ব লাগিব ইয়াত আকৌ কি দিয়া নাই চলক দিয়া নাই আমি চলক ধৰিব লাগিব বা অজ্ঞাত ৰাশি আমি নিজেই ধৰিব লাগিব আমি লিখিম ধৰা হল ধৰা হল সংখ্যাটো এবাৰ আমি y বুলি ধৰিলো
এতেকে এটা সংখ্যাৰ 1/5 মই অলপ আগতেই কৈছিলোঁ যে 1/5 মানে হ'ল 5/1 লগত পূৰণ কৰা y এক পঞ্চমাংশ হ'ব y into 1/5 আৰু ইয়াক আমি y পূৰণ 1/5ক আমি y/5 বুলি লিখিব পাৰোঁ গতিকে আমি পালো যে y ৰ 1/5 হ'ব y/5 তাৰ পিছত কি বুলি কৈছে 1/5ৰ লগত 2 যোগ কৰিব দিছে এবাৰ কিন্তু 2 যোগ কৰিব দিছে y/5ৰ লগত 2 যোগ কৰিলে হ'ব y/5 plus 2 আমি কি পালো y ৰ 1/5ৰ লগত তাৰমানে y/5ৰ লগত আমি 2 যোগ কৰাৰ পিছত কি পালো y/5 plus 2 এতিয়া এই ফলাফল আকৌ দিয়া আছে যে 1/5ৰ লগত 2 যোগ কৰাৰ পিছত কি হয় 3 হয় কিন্তু দিয়া আছে ফলাফল 3 এতেকে সমীকৰণটো হ'ব y/5 plus 2 equals to 3 আমি সমীকৰণ পালো y/5 plus 2 equals to 3 আকৌ মই কৈ দি আছো যে প্ৰথমে আমি কি কৰিলো y আমি এটা প্ৰথমে সংখ্যাটো ধৰি ললো অজ্ঞাত ৰাশি ধৰি ললো y বুলি আৰু সেই y আমি 1/5 উলিয়াই ললো সেইটো হ'ল y/5 y into 1/5 1/5 মানে হ'ল 5/1 বা 1/5 আৰু সেই 5/1 লগত আমি y পূৰণ কৰিলো তাৰ পিছত আমি সেই y/5ৰ লগত 2 যোগ কৰাৰ পিছত আমি পালো y/5 plus 2 আৰু এইটো কাৰ লগত সমান হ'ব 3 ৰ লগত গতিকে আমাৰ সমীকৰণটো হ'ল y/5 plus 2 equals to 3 এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আহো 3 নম্বৰ প্ৰশ্নত দিয়া আছে এটা সংখ্যা দুগুণৰ লগত 3 যোগ কৰিলে 11 পোৱা যাব এতিয়া আমি ইয়াতো কি কৰিব লাগিব আমি 3 নম্বৰত আকৌ এটা সংখ্যাটো ল'ব লাগিব ধৰা হল সংখ্যাটো ধৰা হল সংখ্যাটো z এবাৰ আমি z বুলি ললো আৰু এই সংখ্যাৰ আকৌ কি উলিয়াব লাগিব 2 গুণ কাৰণ 2 গুণৰ লগত বুলি কৈছে 3 যোগ গতিকে আমি কি কৰিম z ৰ z ৰ দুগুণ হ'ব 2z বা twice z তাৰ পিছত কি কৰিব দিছে 3 যোগ কৰিব দিছে এতিয়া আমি 2z ৰ লগত 2z ৰ লগত যদি 3 যোগ কৰো
2z ৰ লগত যদি আমি 3 যোগ কৰো তেনেহলে আমি কি পাম 2z plus 3 গতিকে আমাৰ সমীকৰণটো কি হ'ব এতিয়া নিশ্চয় তোমালোকে ক'ব পাৰিবা কাৰণ আমাৰ ফলাফলটো দিয়া আছে কিমান 11 বুলি 3 যোগ কৰাৰ পিছত 11 পোৱা যায় গতিকে আমি সমীকৰণটো আমি পুনে পুনে এতিয়া লিখিব চেষ্টা কৰিছো এটাকে সমীকৰণটো হ'ব 2z plus 3 equals to 11 আকৌ কৈ দি আছো যে ধৰা হল আমি কি কৰিলো সংখ্যাটো z বুলি ধৰি ললো এই অজ্ঞাত ৰাশিটোক আমি z বুলি ধৰিলো আৰু এই z ৰ প্ৰথমে কি কৰিলো দুগুণ ললো তেতিয়া 2z হল আৰু তাৰ পিছত এই 2z ৰ লগত এই দুগুণৰ লগত আমি কি কৰিলো 3 যোগ কৰিলো 3 যোগ কৰাৰ পিছত 2z plus 3 পালো আৰু এই 2z plus 3 আকৌ কাৰ লগত সমান হ'ব বুলি কৈছে 11 ৰ লগত গতিকে এই ফলাফল যেহেতু 11 ৰ লগত সমান হৈ আছে গতিকে আমি সমীকৰণটো কি পালো 2z plus 3 equals to 11 এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছা ইয়াৰ পিছত আমি 4 নম্বৰটো কৰো আহা 4 নম্বৰ প্ৰশ্নত আছে এটা সংখ্যাৰ 8 গুণ 32 ৰ সমান এটা সংখ্যাৰ 8 গুণ 32 ৰ সমান আমি ধৰি লও সংখ্যাটো ধৰা হল সংখ্যাটো এবাৰ আমি p বুলি ধৰিলো আমি অজ্ঞাত ৰাশিটো আমি p বুলি ধৰিলো এতিয়া সেই সংখ্যাৰ 8 গুণ লব লাগে গতিকে 8 গুণ ললে কি হ'ব p ৰ 8 গুণ হ'ব 8p 8 গুণ মানে 8 ৰ লগত পূৰণ গতিকে আমি কি পালো 8p আৰু 8p কাৰ লগত সমান হ'ব বুলি কৈছে 32 ৰ লগত 32 গতিকে আমাৰ সমীকৰণটো হ'ব এটাকে আমি পুনে পুনে লিখিবলৈ চেষ্টা কৰিছো এটাকে সমীকৰণ সমীকৰণটো হ'ব 8p equals to 32 প্ৰথমে আমি কি কৰিলো সংখ্যাটো ধৰি ললো p বুলি আৰু p ৰ 8 গুণ ওলালো p ৰ 8 গুণ হ'ব 8p আৰু যেহেতু আৰু 8p এই 8 গুণ 32 ৰ সমান বুলি দিয়া আছে গতিকে 8p equals to 32 এইটোৱে হল আমাৰ উলিয়াব লগা সমীকৰণ এই উক্তিৰ সমীকৰণ এতিয়া আমি শেষৰ প্ৰশ্নলৈ আহো শেষৰ প্ৰশ্নত দিয়া আছে যে 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰা 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰা প্ৰথমে আমি কি কৰিব লাগিব একেই আমি এটা অজ্ঞাত ৰাশি ধৰিব লাগিব আৰু এই অজ্ঞাত ৰাশিৰ লগত 3 পূৰণ কৰিব লাগিব তাৰ পিছত 4 যোগ কৰিব লাগিব আৰু 4 যোগ কৰাৰ পিছত যেটো ফলাফল হ'ব হেতু কাৰ সমান হ'ব 10 গতিকে মই পুনে পুনে সমীকৰণটো লিখি দিছো তোমালোকে বাকিখিনি নিশ্চয় লিখিব পাৰিবা ধৰা হল অংশখিনি তোমালোকে নিশ্চয় লিখিব পাৰিবা ধৰা হল আমি এটা অজ্ঞাত ৰাশি ধৰিব লাগিব এবাৰ আমি q বুলি ধৰিলো q বুলি যদি ধৰো তেনেহলে প্ৰথমে q ৰ লগত 3 পূৰণ কৰিব লাগিব 3q আৰু এই 3 গুণৰ লগত 4 যোগ কৰিব দিছে 4 যোগ কৰিলো আৰু এই ৰাশিটো আকৌ কাৰ লগত সমান হ'ব বুলি কৈছে 10 ৰ লগত গতিকে কি হ'ব equals to 10 গতিকে এইটো হল 5 নম্বৰ উক্তিৰ সমীকৰণ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে উক্তিৰ পৰা কেনেকৈ আমি সমীকৰণলৈ লৈ যাব লাগে এতিয়া আমি কেইটামান সমীকৰণ লওঁ আৰু এই সমীকৰণৰ উক্তি লিখিবলৈ চেষ্টা কৰো আহা এবাৰ আমি উক্তি লিখিম আগতে আমি কৰিছিলো উক্তিৰ পৰা সমীকৰণলৈ নিছিলো এবাৰ আমি সমীকৰণৰ পৰা উক্তিলৈ পৰিৱৰ্তন কৰিম
ইয়াত দিয়া আছে প্ৰথম সমীকৰণটো দিয়া আছে 3x plus 7 equals to 4 ইয়াতে চলক হল x আৰু এই চলকৰ লগত কি হৈছে 3 পূৰণ হৈছে আৰু 3 পূৰণ হৈ 7 যোগ হৈছে গতিকে আমি কি লিখিব পাৰো যে কোনো এটা সংখ্যা আমি নাজানো x কি সংখ্যা গতিকে আমি লিখিব লাগিব ইয়াৰ সমাধান হ'ব কোনো এটা সংখ্যা x ৰ লগত যেহেতু 3 ৰে পূৰণ কৰা হৈছে ইয়াত গতিকে আমি লিখিম x ৰ 3 গুণ তিনি গুণৰ লগত আৰু কি যোগ কৰা আছে 3 গুণ কৰাৰ পিছত 7 যোগ কৰা আছে গতিকে 3 গুণৰ লগত 7 যোগ কৰিলে চাৰি পোৱা যাব আমি এইটো এনেকৈ লিখিলো যে কোনো এটা সংখ্যা x ৰ 3 গুণৰ লগত 7 যোগ কৰিলে 4 পোৱা যাব তোমালোকে নিশ্চয় ধৰিব পাৰিছা কি আমি কেনেকৈ লিখিব লাগে কাৰণ x বা চলকৰ লগত 3 পূৰণ হৈ আছে তাৰ পিছত 7 যোগ হৈছে আৰু এই ফলাফলটো 4 ৰ লগত সমান হৈছে গতিকে আমি এই x ৰ যেহেতু x ৰ লগত 3 পূৰণ হৈ আছে গতিকে আমি লিখিলো যে কোনো এটা সংখ্যা x ৰ মান আমি নাজানো x কি হয় আমি নাজানো গতিকে কোনো এটা সংখ্যা x ৰ 3 গুণৰ লগত 7 যোগ কৰিলে 4 পোৱা যাব বা আমি এটো অন্য ধৰণেও লিখিব পাৰো কোনো এটা সংখ্যা x ৰ 3 গুণ আৰু 7 ৰ যোগফল 4 বুলিও আমি লিখিব পাৰো আকৌ এবাৰ কৈ দিছো অন্য ধৰণে আমি কেনেকৈ লিখিব পাৰো যে কোনো এটা সংখ্যা x ৰ 3 গুণ আৰু 7 ৰ যোগফল 4 এতিয়া আমি আহো দ্বিতীয় সমীকৰণলৈ দ্বিতীয় সমীকৰণ দিয়া আছে y by 4 plus 5 equals to 6 এটো আমি কি লিখিম ইয়াত যদি ভালকৈ মন কৰা y লগত কি পূৰণ হৈ আছে 1/4 y লগত 1/4 পূৰণ হৈ আছে আৰু 1/4 ক আমি কি ক'ব পাৰো এক চতুৰ্থাংশ আমি 1/4 ক আমি কি বুলি ক'ব পাৰো এক চতুৰ্থাংশ গতিকে এটো কি হৈ আছে কোনো এটা সংখ্যা y এক চতুৰ্থাংশৰ লগত 5 যোগ হৈ আছে কোনো এটা সংখ্যা y এক চতুৰ্থাংশৰ লগত 5 যোগ হৈ আছে আৰু সেই ফলাফলটো কাৰ লগত ইকুৱেল হৈছে 6 ৰ লগত সমান আছে গতিকে আমি উক্তিটো লিখিম যে কোনো এটা সংখ্যা y কোনো এটা সংখ্যা y ৰ এক চতুৰ্থাংশৰ লগত 5 যোগ কৰিলে 6 হয় আমি এনেকৈ লিখিব পাৰো যে কোনো এটা সংখ্যা y ৰ এক চতুৰ্থাংশৰ লগত 5 যোগ কৰিলে 6 হয় আমি অন্য ধৰণেও লিখিব পাৰো অন্য ধৰণটো হ'ল যে কোনো এটা সংখ্যা y ৰ এক চতুৰ্থাংশ আৰু
5ৰ যোগফল 6 আকৌ কৈ দি আছো কোনো এটা সংখ্যা y ৰ 1/4 আৰু 5ৰ যোগফল 6 আমি এনেকৈ লিখিব পাৰো এতিয়া আমি তৃতীয় প্ৰশ্নলৈ আহো তৃতীয় সমীকৰণটো দিয়া আছে 2z - 5 = 3 এটো মই কৈ আছো তোমালোকে নিশ্চয় পাৰিবা এটো কি হ'ব এতে চোৱা এতে অজ্ঞাত ৰাশি z আৰু সেই z ৰ লগত 2 পূৰণ হৈ আছে আৰু 2 পূৰণ হৈ কি হৈছে তাৰ পৰা 5 বিয়োগ হৈছে আৰু ফলাফলটো 3 ৰ লগত সমান গতিকে আমি কি লিখিব পাৰো আমি লিখিব পাৰো যে কোনো এটা সংখ্যা z ৰ দুগুণৰ পৰা 5 বিয়োগ কৰিলে 3 হয় তোমালোকে নিশ্চয় ধৰিব পাৰিছা আৰু লিখিব পাৰিবা কোনো এটা সংখ্যা z ৰ দুগুণৰ লগত 5 বিয়োগ কৰিলে 3 হয় আমি এটো এনেকৈ লিখিব পাৰো তাৰ পিছৰটো চোৱা তাৰ পিছৰটো আছে 4 নম্বৰ 4 নম্বৰত আছে 6p 6p = 24 এটো কেনেকৈ লিখিবা এইটো ভালকে যদি মন কৰা ইয়াতে অজ্ঞাত ৰাশি হল p আৰু এই p 6 ৰ লগত পূৰণ হৈছে গতিকে 6 ৰ লগত পূৰণ হৈ কি হৈছে 24 ৰ লগত সমান হৈছে গতিকে আমি লিখিব পাৰো কোনো এটা সংখ্যা এটো আমি লিখিম কোনো এটা সংখ্যা p ৰ যেটো p ৰ লগত 6 পূৰণ কৰা আছে গতিকে 6 গুণ কোনো এটা সংখ্যা p ৰ 6 গুণ 24 ৰ সমান গতিকে আমি কি লিখিলো কোনো এটা সংখ্যা p ৰ 6 গুণ 24 ৰ সমান আমি এই সমীকৰণৰ উক্তিটো আমি এনে ধৰণে লিখিব পাৰো ঠিক তাৰ পিছত 5 নম্বৰ চোৱা 5 নম্বৰত আছে 5 নম্বৰত তোমালোকে দেখিছা 3q by 3 minus 1 equal to 2 q by 3 minus 1 equals to 2 এটো আমি কেনেকৈ লিখিম এইটো আমি লিখিম যে কোনো এটা সংখ্যা q যেহেতু by 3 আছে তাৰ মানে q সংখ্যাটো কাৰ লগত পূৰণ হৈ আছে 1/3 লগত বা 3 ভাগৰ 1 লগত গতিকে 3 ভাগৰ 1 বা 1/3 আমি লিখিব পাৰো 1/3 গতিকে আমি কি লিখিম এটো যে কোনো এটা সংখ্যা q তৃতীয়াংশৰ পৰা 1 বিয়োগ কৰিলে কোনো এটা সংখ্যা q ৰ 1/3 পৰা 1 বিয়োগ কৰিলে 2 পোৱা যাব আমি এই সমীকৰণটো উক্তি আমি এনেকৈ লিখিব পাৰো যে কোনো এটা সংখ্যা q 1/3 পৰা 1 বিয়োগ কৰিলে 2 পোৱা যাব তোমালোকে নিশ্চয় ধৰিব পাৰিছা এতিয়া আমি অনুশীলনীলৈ আহো অনুশীলনীত তোমালোকৰ কিতাপ আগত ৰাখা তোমালোকৰ লগত নিশ্চয় কিতাপ আছে এতিয়া আমি অনুশীলনী 4.1
কৰ প্ৰথম অংকটো কৰিবলৈ চেষ্টা কৰো আহা ইয়াতে প্ৰথমে দিয়া আছে যে তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰা আমি অলপ আগতেই কৰিছিলো এটা মই লিখাখিনি নিলিখো মই পুনে পুনে কৈ দিম তোমালোকে লিখিবা প্ৰথমে দিয়া আছে যে এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যাব আমি প্ৰথমে সংখ্যাটো ধৰি ল'ব লাগিব আমি ধৰা সংখ্যাটো ধৰি ললো x বুলি মই লিখাখিনি লিখা নাই আগতে মই লিখিছো তোমালোকে নিশ্চয় পাৰিবা আৰু এটা সংখ্যাৰ 6 গুণৰ লগত আমি সংখ্যাটো x বুলি ধৰিলো আৰু এই সংখ্যাৰ 6 গুণ যদি কৰো আমি কি পাম 6x কাৰণ এটা সংখ্যাক 6 গুণ কৰিলে 6x হ'ব আৰু ইয়াৰ লগত কি যোগ কৰিব দিছে 5 যোগ কৰিব দিছে যদি আমি 6 গুণৰ লগত 5 যোগ কৰো তেনেহলে 6x + 5 হ'ব গতিকে আমি কি পালো এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰাৰ পিছত আমি পালো 6x + 5 আৰু এই ফলাফলটো কাৰ লগত সমান হ'ব বুলি কৈছে 35 ৰ লগত 35 ৰ লগত সমান হ'ব বুলি কৈছে গতিকে আমাৰ সমীকৰণটো হ'ব 6x + 5 = 35 আমাৰ এইটো হ'ল উলিয়াব লগা সমীকৰণ বা প্ৰথম উক্তিৰ আমাৰ সমীকৰণৰ ৰূপ যে এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যাব 35 পোৱা যাব গতিকে এই উক্তিৰ এয়া হ'ল সমীকৰণৰ ৰূপ ঠিক তেনেকৈ 2 নম্বৰলৈ মন কৰা 2 নম্বৰত দিয়া আছে এটা সংখ্যাৰ 1/4 9 ৰ সমান এতিয়া আমি কি কৰিম এটা সংখ্যাটো আমি সংখ্যাটো বাৰে বাৰে ধৰিব লাগিব আমি সংখ্যাটো ধৰো সংখ্যাটো আমি ধৰো y বুলি আমি সংখ্যাটো এবাৰ y বুলি ধৰিলো আৰু y ৰ 1/4 মানে কি 1/4 মানে হ'ল 4 ভাগৰ 1 ৰে পূৰণ কৰা গতিকে y ৰ 1/4 হ'ব y পূৰণ 1/4 বা y/4 এইটো হ'ল y ৰ 1/4 গতিকে এইটোৰ লগত ইয়াৰ কাৰ লগত সমান হ'ব বুলি কৈছা কোৱা এই গোটেই ফলাফলটো y/4 y ৰ 1/4 9 ৰ লগত সমান হ'ব বুলি কৈছে 9 গতিকে আমি লিখিব পাৰো যে আমাৰ সমীকৰণটো হ'ব y/4 = 9 গতিকে দ্বিতীয় উক্তিৰ আমাৰ সমীকৰণ ৰূপটো হ'ল y/4 = 9 ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ধৰিব পাৰি আছা আৰু কেইটামান লওঁ এতিয়া তোমালোকৰ অনুশীলনীৰ 1ৰ এবাৰ 3 নম্বৰ চোৱা 3 নম্বৰত দিয়া আছে এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি ভালকে মন কৰা এইটো অকমান বেলেগ ধৰণৰ দিয়া আছে যে এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি আমি যিটো সংখ্যা লম সেই সংখ্যাৰ লগত 5 পূৰণ কৰাৰ পিছত কি আকৌ কি হ'ব 20তকৈ কিমান বেছি হ'ব বুলি কৈছে 5 বেছি হ'ব তাৰ মানে সেই 5 গুণৰ পৰা যদি এই 20 বা 20 আমি বিয়োগ দিওঁ তেনেহলে আমি কি পাম 5 পাম বুজি পাইছা নহয় যদি আমি 5 গুণৰ পৰা যদি এই 20 যদি আমি বিয়োগ দিওঁ তেনেহলে আমি কি পাম 5 পাম কাৰণ কিমান বেছি হৈ আছে 5 বেছি হৈ আছে গতিকে আমি ইয়াত সংখ্যাটো ধৰিম এবাৰ z বুলি ধৰা হ'ল সংখ্যাটো ধৰা হ'ল সংখ্যাটো এবাৰ আমি ধৰিম z এতিয়া আমি z ৰ 5 গুণ হ'ব z ৰ 5 গুণ হ'ব 5z আৰু যিহেতু এই 5z 20তকৈ 5 বেছি
যেহেতু 5z 20তকৈ 5 বেছি এটাকে আমি লিখিব পাৰো যে 5z minus 20 equals to 5 আৰু এইটোৱে হল আমাৰ নিৰ্ণয় সমীকৰণ এই উক্তিৰ সমীকৰণ ৰূপটো হল 5z minus 20 equals to 5 গতিকে তোমালোকে নিশ্চয় ধৰিব পাৰিছা প্ৰথমে আমি কি কৰিলো যে সংখ্যা এটা ধৰি ললো অজ্ঞাত ৰাশি এটা ধৰি ললো z বুলি তাৰ পিছত এই z ৰ 5 গুণ উলিয়ালো 5 গুণ মানে 5 ৰে পূৰণ 5z তাৰ পিছত আমি লিখিলো যেহেতু 5z 20তকৈ 5 বেছি হৈ আছে গতিকে সেই 5z ৰ পৰা 5 গুণৰ পৰা যদি আমি এই 20 বিয়োগ দিও তেনেহলে কি পাম আমি 5 গতিকে আমাৰ সমীকৰণটো হল 5z minus 20 equals to 5 এতিয়া আমি 5 নম্বৰলৈ আহো 5 নম্বৰ দিয়া আছে যে এটা সংখ্যাৰ 1/5 পৰা 4 বিয়োগ কৰিলে 2 পোৱা যাব এটা মই পুনে পুনে কৰি আছো আমি সংখ্যাটো ধৰা হল সংখ্যাটো x বুলিয়ে ধৰিলো আমি সংখ্যাটো x বুলিয়ে ধৰিলো এটা ই x ৰ কি হ'ব x পঞ্চমাংশ x ৰ 1/5 কি হ'ব x by 5 আমি আগতে উলিয়াইছিলো 1/3 1/4 কিমান হ'ব তাৰমানে পূৰণ x পঞ্চমাংশ মানে হল 1/5 মানে হল 5 ভাগৰ 1 ৰে পূৰণ গতিকে 5 ভাগৰ 1 ৰে পূৰণ কৰিলে আমি কি পালো x by 5 আৰু ইয়াৰ পৰা কি কৰিব দিছে 4 বিয়োগ কৰিলে 2 পোৱা যাব গতিকে আমাৰ সমীকৰণটো হ'ব x by 5 minus 4 equals to 2 গতিকে আমাৰ সমীকৰণটো হল এই উক্তিৰ সমীকৰণ হল x by 5 minus 4 equals to 2 এতিয়া আমি ঠিক একেদৰে 6 নম্বৰটো কৰো 6 নম্বৰত কি দিয়া আছে p ৰ 4 গুণ 20 ৰ সমান p ৰ 4 গুণ 20 ৰ সমান ইয়াতে আকৌ আমাক চলক দিয়াই আছে আমি ধৰিব নালাগে গতিকে এটো আমি পুনে পুনে লিখিব পাৰো যে p ৰ 4 গুণ হ'ব 4p আৰু যেটো 20 লগত সমান হ'ব গতিকে আমি লিখিব পাৰো 4p equals to 20 গতিকে এইটোৱে হল p ৰ 4 গুণৰ 20 ৰ সমান p ৰ 4 গুণ 20 ৰ সমান এই উক্তিৰ এয়া হল সমীকৰণ ৰূপ এতিয়া আমি ঠিক তেনেকৈ 7 নম্বৰ যদি আমি কৰো তেনেহলে কি হ'ব যে এটা সংখ্যাৰ 3 গুণৰ পৰা 3 বিয়োগ কৰিলে 2 হ'ব এটো মই পুনে পুনে কৰি দি আছো আমি সংখ্যাটো ধৰা y ললো গলে এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 হ'ব এটা সংখ্যা y ললে ইয়াৰ 3 গুণ হ'ব 3y আৰু যদি ইয়াৰ পৰা 1 বিয়োগ কৰো 3y - 1 হ'ব আৰু এইখিনি এই ৰাশিটো কাৰ লগত সমান হ'ব 2 লগত গতিকে 2 গতিকে এইটো হল আমাৰ নিৰ্ণয় সমীকৰণ ঠিক তেনেকৈ 8 নম্বৰটো যদি আমি চাও তাত দিয়া আছে যে 40 পাবলৈ এটা সংখ্যাক 10 ৰে হৰণ কৰি 10 বিয়োগ কৰা তাৰমানে 40 পাবলৈ এটা সংখ্যাক 10 ৰে হৰণ কৰি 10 বিয়োগ কৰিব দিছে আমি কি কৰিম ইয়াতেও এটা সংখ্যা এবাৰ আমি z বুলি লম যদি z লও তে z ক প্ৰথমে কি কৰিব লাগিব 10 ৰে হৰণ কৰিব লাগিব z ক 10 ৰে হৰণ কৰিলে z by 10 হ'ব তাৰ পিছত আকৌ কি কৰিব দিছে 10 বিয়োগ কৰিব দিছে গতিকে আমি যদি 10 বিয়োগ কৰো ইয়াৰ পৰা গতিকে কি হ'ব ইয়া z by 10 minus 10 আৰু এই ৰাশিৰ মান বা এই ফলাফললৈ কি হ'ব বুলি কৈছে 40 গতিকে এই ৰাশিৰ মান যেহেতু 40 বুলি দিয়া আছে গতিকে আমি যদি equals to 40 লিখো তেনেহলে আমাৰ এই উক্তিৰ এয়া হ'ব সমীকৰণ তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে আমি কি কৰিলো প্ৰথমে z এটা অজ্ঞাত ৰাশি ললো আৰু এই অজ্ঞাত ৰাশিক আমি 10 ৰে হৰণ কৰিলো তাৰ পিছত আমি 10 বিয়োগ দিলো তাৰ পিছত এই ৰাশিটো আমি কাৰ লগত সমান বুলি লিখিলো 40 ৰ লগত সমান বুলি লিখিলো কাৰণ আমাক দিয়া আছে যে 40 পাবলৈ এটা সংখ্যাক 10 ৰে হৰণ কৰি 10 বিয়োগ কৰা গতিকে তাৰ পিছত আমি কি পালো যে z by 10 minus 10 equals to 40 গতিকে এইটোৱে হল এই সমীকৰণ এই উক্তিৰ সমীকৰণৰ ৰূপ এতিয়া আকৌ আমি এবাৰ 2 নম্বৰ প্ৰশ্নলৈ আহো
2 নম্বৰ প্ৰশ্নত দিয়া আছে যে তলৰ সমীকৰণবোৰৰ উক্তি আকাৰত লিখা আমি আগতেও উদাহৰণত কৰিছিলো যে সমীকৰণৰ পৰা উক্তি কেনেকৈ লিখিব লাগে এটা আমি চাওঁ ইয়াতে মই গোটেই তোমালোকক কৰি নিদিওঁ মই এটা বা দুটাহে কৰি দিম যেহেতু আমি আগতেই কৰিছো প্ৰথম সমীকৰণটো চোৱা প্ৰথম সমীকৰণত কি দিয়া আছে 3x minus 4 equals to 5 ইয়াতে অজ্ঞাত ৰাশি বা চলক হল x আৰু তোমালোকে সহজে ধৰিব পাৰিছা যে এই অজ্ঞাত ৰাশিৰ লগত 3 পূৰণ কৰা হৈছে আৰু তাৰ পিছত 4 বিয়োগ দিয়া হৈছে আৰু সেই ফলাফলটো 5 ৰ লগত সমান বুলি কোৱা হৈছে গতিকে আমি কি বুলি লিখিম ইয়াক আমি লিখিম যে কোনো এটা সংখ্যা x ৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে 5 পোৱা যাব তোমালোকে ধৰিব পাৰিছা যে কোনো এটা সংখ্যা x ৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে 5 পোৱা যাব ঠিক একেদৰে আমি যদি তাৰ পিছৰটো লিখিবলৈ চেষ্টা কৰো কি হ'ব তাৰ পিছৰটো আছে m/3 plus 6 equals to 11 ইয়াৰ পিছৰটো যদি আমি লিখিবলৈ চেষ্টা কৰো তেনেহলে কি হ'ব ইয়াতে অজ্ঞাত ৰাশি হল m আৰু m ৰ 1/3 লোৱা হৈছে আৰু এই 1/3 লগত 6 যোগ দিয়া হৈছে আৰু সেই ৰাশিটো 11 লগত সমান বুলি লিখা আছে গতিকে আমি লিখিম যে m ৰ 1/3 লগত 6 যোগ কৰিলে 11 ৰ সমান হয় আমি তেনেকৈ উক্তিটো লিখিম ঠিক একেদৰে এতিয়া আমি যদি 3 নম্বৰ যদি কৰো 3 নম্বৰত আছে 7p equals to 42 এটো আমি কেনেকৈ লিখিম এটো আমি লিখিম কোনোবা এটা সংখ্যা p ৰ 7 গুণ কাৰণ 7 ৰে পূৰণ হৈ আছে কোনোবা এটা সংখ্যা p ৰ 7 গুণ 42 ৰ সমান বা 42 ৰ সমান গতিকে আমি তেনেকৈ লিখিব পাৰো ঠিক তেনেকৈ 4 নম্বৰলৈ চোৱা 4 নম্বৰ আছে y/6 equals to 2 এটো আমি কেনেকৈ লিখিম আমি এটো লিখিম যে কোনো এটা সংখ্যা y ক 6 ৰে হৰণ কৰিলে 2 পোৱা যায় আমি এনেকৈ লিখিব পাৰো যে কোনো এটা সংখ্যা y ক 6 ৰে হৰণ কৰিলে 2 পোৱা যায় গতিকে আমি ইয়াৰ উক্তিটো গম পালো 4 নম্বৰ এবাৰ 5 নম্বৰলৈ আহো 5 নম্বৰত আছে 5x plus 7 equals to 2 এনেকুৱা ধৰণৰ তোমালোকে আগতেও পাইছা মই আগতেও কৰি দিছো আৰু সহজ এটো আমি কি কম যে কোনো এটা সংখ্যা x ৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যায় আকৌ কৈ আছো কোনো এটা সংখ্যা x ৰ লগত 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যায় গতিকে এটো আমি গম পালো এইবাৰ আমি কৰিম শেষৰটো q/2 minus 1 equals to 4 এটো আমি ক'ব পাৰো যে q যেহেতু 2 ৰে হৰণ হৈ আছে আমি এনেকৈ ক'ব পাৰো যে কোনো এটা সংখ্যা q আধাৰ লগত 1 বিয়োগ কৰিলে 4 পোৱা যায় কোনো এটা সংখ্যা যেহেতু 2 ৰে হৰণ ইয়াতে হৰণ q অজ্ঞাত ৰাশিক 2 ৰে হৰণ কৰা হৈছে গতিকে আমি ক'ব পাৰো যে 2 ৰে হৰণ কৰা মানে আসলতে আধা গতিকে q আধাৰ পৰা 1 বিয়োগ কৰিলে 4 পোৱা যাব
এতিয়া আমি গোটেইখিনি আলোচনা কৰিলো 2 নম্বৰৰ এতিয়া আমি আহো 3 নম্বৰ প্ৰশ্নলৈ তোমালোকৰ কিতাপত চোৱা কিতাপত দিয়া আছে যে তলৰ উক্তিবোৰৰ পৰা এটাকৈ সমীকৰণ গঠন কৰা এটো 3 নম্বৰত চোৱা অকমান দীঘলীয়া আছে প্ৰশ্নটো মই পঢ়ি দিছো প্ৰশ্ন দিয়া আছে অনুপমা নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু আৰু উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ আৰু কি কৰিব দিছে নিৰুপমাৰ বয়সেৰে সমীকৰণ গঠন কৰিব দিছে তাৰ মানে নিৰুপমাৰ বয়স ধৰি বাকিখিনি আমি সমীকৰণটো উলিয়াব দিছে আমি এটো কেনেকৈ কৰিম প্ৰথমে আমি ইয়াত কৰিম যে যেহেতু নিৰুপমাৰ বয়সেৰে সমীকৰণ গঠন কৰিব দিছে আমি প্ৰথমে নিৰুপমাৰ বয়স ধৰিম ধৰা হল আমি কি কৰিলো নিৰুপমাৰ বয়স 1 বছৰ বুলি ধৰিলো x বছৰ বুলি ধৰিলো আৰু যেহেতু ইয়াত দিয়া আছে যে অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু তাৰ মানে অনুপমাৰ বয়স কি হ'ব নিৰুপমাৰ বয়সতকৈ 1 বছৰ সৰু হ'ব আৰু সৰু মানে আমি কি কৰিব পাৰো 1 বছৰ সৰু মানে আমি 1 বিয়োগ দিব পাৰো গতিকে আমি এতিয়া অনুপমাৰ বয়স উলিয়াব পাৰো এতেকে অনুপমাৰ বয়স হ'ব x - 1 বছৰ আমি প্ৰথমে ধৰি ললো নিৰুপমাৰ বয়স x বছৰ আৰু সেই নিৰুপমাৰ বয়সৰ পৰা আমি অনুপমাৰ বয়স উলালো যেহেতু এবছৰ কম বুলি দিয়া আছে গতিকে আমি কি কৰিলো অনুপমাৰ বয়স x - 1 বছৰ বুলি লিখিলো তাৰ পিছত আকৌ দি আছে উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ এবাৰ আকৌ কি হ'ব উপমাৰ বয়স বেছি হ'ব কাতকৈ নিৰুপমাতকৈ বেছি কিমান বেছি 2 বছৰ বেছি গতিকে আমি কি কৰিম আৰু উপমাৰ বয়স হ'ব x + 2 যেহেতু 2 বছৰ ডাঙৰ বুলি দিয়া আছে যেহেতু 2 বছৰ ডাঙৰ গতিকে আমি পালো উপমাৰ বয়স x + 2 এতিয়া আমি আকৌ এটা বাক্য এটা দিয়া আছে যে অনুপমা নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ তেনেহলে আমি ইয়াৰ পৰা যদি বয়সৰ সমষ্টি উলিয়াও কি হ'ব এতেকে তেওঁলোকৰ বয়সৰ সমষ্টি হ'ব বয়সৰ সমষ্টি মানে আমি এই গোটেইকেইটা বয়স আমি যোগ কৰিম x + x - 1 + x + 2 ধৰিব পাৰিছা নহয় কি পালো আমি x + x - 1 + x + 2 এটো যদি আমি সৰল কৰো তেনেহলে আমি পাম x + x - 1 + x + 2 আমি কি কৰিলো প্ৰথমে আমি ব্ৰেকেট উঠাই ললো তাৰ পিছত আমি কি কৰিম সৰল কৰা মানে হল সদৃশ ৰাখিবোৰ যোগ বা বিয়োগ কৰা আমি যদি সদৃশ ৰাখি ইয়াত চাওঁ তেনেহলে এই তিনিটা x আছে x x x এইকেইটা হল সদৃশ ৰাশি
গতিকে এই সদৃশ ৰাশি যদি আমি যোগ কৰোঁ আমি পাম 3x আৰু -1 আৰু +1 যদি আমি যোগ কৰোঁ তেনেহলে আমি পাম +1 তোমালোকে নিশ্চয় ধৰিব পাৰিছা আৰু প্লাস মাইনাসৰ বিষয়ে নিশ্চয় তোমালোকৰ জ্ঞান আছে গতিকে -1 আৰু +2 যেতিয়াই পাওঁ তেতিয়া আমি +1 বুলি লিখো এতিয়া এই বয়সাকক কাৰ লগত সমান এই বয়সৰ সমষ্টি কাৰ লগত সমান বুলি কৈছে 22 কাৰণ বয়সৰ সমষ্টি আমাক দিয়া আছে আগৰ পৰাই দিয়া আছে যে অনুপমা নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ এতেকে আমি লিখিব পাৰো যে এই সমষ্টি 3x + 1 = আমি লিখিব পাৰো 22 আৰু এইটোৱে হল এই প্ৰথম উক্তিটোৰ সমীকৰণ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা তোমালোকে ঘৰত মই যিখিনি বুজালো সেইখিনি আকৌ এবাৰ ঘৰত প্ৰেক্টিছ কৰিবা আৰু যিমানে তোমালোকে অংক প্ৰেক্টিছ কৰিবা সিমানে তোমালোকে বুজি পাবা গতিকে বাকিখিনি আমি অহা ক্লাছত আকৌ আৰম্ভ কৰিম আজিলৈ ইমানতে সামৰিলো ধন্যবাদ